নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মই আৰ্টেক আছাম জিউনিয়নলৈ। নৰ্থ ইষ্ট ৰেলৱেৰ ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে ৬,৭৭৭টা পদ মুকলি কৰা হৈছে। ইয়াতে আপুনি ভাল এটা চেলাৰী লাভ কৰিব। যিসকলে এই চাকৰি কৰিব বুলি ভাবিছে, ভিডিঅ'টো আপুনি স্কিপ নকৰি শেষলৈ চাব। প্ৰথমে আপোনালোকে এইখন পেজলৈ যাব। পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি দিছোঁ, তাৰ পৰা আপুনি এইখন পেজলৈ আহি যাব পাৰিব। ইয়াত দেখুৱাইছে অৰ্গেনাইজেশ্যন নেম অফ পোষ্ট, কিমানটা পোষ্ট ইয়াত মুকলি কৰা হৈছে। আপুনি দেখুৱাইছে ৬,৭৭৭টা পদ মুকলি কৰা হৈছে। আৰু কোৱালিফিকেশ্যন আপুনি যিসকল 10 পাছ লগত IIT পাছ কৰিছে সিহঁতে ইয়াতে এপ্লাই কৰিব পাৰিব। এজ লিমিট চাব পাৰিছে আপুনি 15 পৰা 24 বছৰ যাৰ বয়স আছে সিহঁতে ইয়াতে এপ্লাই কৰিব। লাষ্ট ডেট হ'ব আপোনালোকৰ 20 জুলাইলৈকে, কিন্তু আপুনি আৰু 20 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট হ'ব 19 আগষ্টলৈকে, কিন্তু আপুনি এপ্লাইসমূহ কৰিব পাৰিব। ইয়াত দেখুৱাইছে নেম অফ ষ্টলছ ৬,৭৭৭টা পদ ইয়াতে মুকলি কৰা হৈছে। কাটিহাৰত ইয়াতে চাওক, কাটিহাৰ 11-3টা, আলিপুৰদুৱাৰ 651টা পদ আৰু ৰংগিয়া ইয়াতে আপুনি সম্পূৰ্ণ ঠাইত কিমানটা পদ আছে ইয়াত আপুনি চাব পাৰিব। ইয়াত দেখুৱাইছে আপোনালোকৰ চেলাৰীসমূহ কেটেগৰী ৱাইজ কিন্তু বেলেগ বেলেগ হ'ব। ইয়াতে আপুনি এজ দেখুৱাইছে, এজ লিমিট আছে 15 পৰা 24 বছৰ ভিতৰত আপোনাৰ বয়স হ'ব লাগিব। আপুনি ইয়াতে এছ চিলেকশ্যন পাব। SC ST কাৰণে 3 বছৰ, OBC কাৰণে 10 বছৰ এজ চিলেকশ্যন আপোনালোকে পাব। ইয়াতে কেটেগৰী ৱাইজ কিন্তু আপোনালোকৰ এটা ফিজ দিব লাগিব এপ্লাই কৰোঁতে। জেনেৰেল কাৰণে 100 টকা, OBC MOBC কাৰণে 100 টকা আৰু EBC সম্পূৰ্ণ ফ্ৰীত এপ্লাই কৰিব পাৰিব। SC ST আৰু PWD সকলোৱে কিন্তু ফ্ৰীত এপ্লাইসমূহ কৰিব পাৰিব। যিসকলে এই শ্ৰেণীত পৰিছে সিহঁতে ইয়াতে এপ্লাইসমূহ কৰিব পাৰে সম্পূৰ্ণ ফ্ৰীত। এতিয়া কথা হ'ল আপুনি এপ্লাইসমূহ কেনেকৈ কৰিব আৰু লগতে ডকুমেণ্টসমূহ কি লাগিব আপুনি দেখুৱাইছে। ডকুমেণ্ট কি লাগিব, মাৰ্কশ্বিট লাগিব, আপোনাৰ প্ৰহিবিশ্যনেল চাৰ্টিফিকেট লাগিব, ফাইনেল ITI যদি পাছ কৰিছে এইটো মাৰ্কশ্বিট আপোনাৰ লাগিব, 12 পাছ 10 পাছ মাৰ্কশ্বিট আপোনালোকৰ লাগিব। এইকেইটা হৈছে আপোনালোকৰ ডকুমেণ্ট। এপ্লাই কৰাৰ কাৰণে আপুনি স্ক্ৰল ডাউন কৰি এইখন পেজত তলত আহি যাব। ইয়াত দেখুৱাইছে অনলাইন এপ্লিকেশ্যন ফৰ্ম, ক্লিক হিয়াৰ অপশ্যন ক্লিক কৰি আপুনি এপ্লাই কৰিব পাৰে। অন্যথা মই ডিছক্ৰিপশ্যন লিংকসমূহ দি থৈছোঁ, তাৰ পৰা এপ্লাইসমূহ কৰিব পাৰে। ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম ভিডিঅ'ত। ধন্যবাদ।